জামুগুৰিহাটৰ ১ নং বৰডিকৰাই বালিচাপৰি ডিকৰাই নদীৰ গৰাখহনীয়াই সম্প্ৰতি কাল ৰূপ ধাৰণ কৰিছে। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নি পানীয়ে নদীপৰীয়া ৰাইজৰ কৃষিভূমিসমূহ খহাই নি নদীৰ বুকুত বিলীন কৰিছে। এইদৰে গৰাখহনীয়া অব্যাহত থাকিলে অনাগত দিনত নদীখনৰ বাঢ়নি পানী গৈ গাঁওসমূহত সোমাব বুলি ভয়ত নৈপৰীয়া ৰাইজে উজাগৰি নিশা কটোৱা বুলি জনাইছে। বিশেষকৈ বৰডিকৰাই নদী আৰু জীয়াভৰলী নদীৰ সংগমস্থলীৰ ১ নং বৰডিকৰাই বালিচাপৰি অঞ্চলত সৃষ্টি হোৱা ব্যাপক গৰাখহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ ফলত শংকিত হৈ পৰিছে নৈপৰীয়া কৃষক ৰাইজ। ১ নং বৰডিকৰাই বালিচাপৰিত ডিকৰাই নদীৰ বানপানীয়ে উৎপাত কৰি আছে। এইটো গৰাটো অকণমান কঠীয়াত তুলিত পাওঁ হৈ আছে। আগতেও বহুত মাটি বাৰী লৈ গ'ল, এতিয়া অকণমান আছে। এইটো ল'ব বুলি আমি ভয় কৰি আছোঁ। চৰকাৰে এটা বান্ধ দিব নেকি বুলি এইটোৱে আমি চিন্তা কৰি আছোঁ। আহিবলৈ দলং নাই, পানীৰ পৰা পাৰ হৈ আহি যেন তেন অকণমান মাটি থকাটো খেতি কৰি আছিলোঁ। এইটোও কৰিব নাইকিয়া হৈ যাব নিচিনা লাগি আছে বুলি এইটোৱেই অনুৰোধ কৰিছোঁ আমি। আপোনালোকৰ কাৰণে মোৰ ক'বলৈ আৰু কি ক'ম, এইয়া কঠীয়া তলি দেখিছে গঢ়াই নিব 10 মিটাৰৰ মানুহ নাই। আৰু গতিকে অলপ পানী বাঢ়িলে সেইফালে হোলাটো সোমালে ঘৰ বাহিৰ আকৌ যিখিনি থাকে সেইখিনি মাটিও নিব। এতিয়া একদম চিন্তা হৈ পেলাই আছোঁ। আৰু আমি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইটো আমাৰ ফালে কিবা মন হেৰি কৰি পেলাই ইয়াত আগত বহুত মাটি গৈছে, 500 বিঘামান গৈছে। মোৰ 42 পুৰা গৈছে। হয়, তাকে এতিয়াও এইখিনিও যাব বুলি খেতি কৰোঁ। হয়, এতিয়া কঠিয়াই নিব যেতিয়া এতিয়া খেতি কৰি সেইটো উপায় নাই। এইকাৰণে মই চৰকাৰে কিবা মোক সহায় কৰিব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ। বান ব্যৱস্থা আৰু নদীত কি ব্যৱস্থা কৰিলে সুৰক্ষা হয় সেইটো ব্যৱস্থা কৃষকসকলৰ সিমানে। আৰু জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।